গুৱাহাটীৰ শিল্পগ্ৰামত কৃষক উৎপাদক সংস্থা মেলা 2025 কৃষি বিভাগ আৰু অসম ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনচৰ্টিয়ামৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ সৌজন্যতে কৃষক উৎপাদক সংস্থা মেলা আয়োজন কৰা হৈছে। 17 পৰা 19 মাৰ্চলৈ 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে মেলা। ৰাজ্যৰ ভিন্ন জিলাৰ প্ৰায় 40খন বিপণী অংশগ্ৰহণ কৰিছে মেলাত। বিপণীসমূহত উপলব্ধ হৈছে বিভিন্ন কৃষিজাত সামগ্ৰী। হস্ততাঁতৰ লগতে গ্ৰাম্য উদ্যোগৰ হস্তনিৰ্মিত বহু সামগ্ৰীও উপলব্ধ হৈছে মেলাখনত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা। মেলা ইয়াত অনুষ্ঠিত হৈছে। ইয়াত অসম চৰকাৰৰ কৃষি বিভাগ, উদ্যান শস্য বিভাগৰ লগতে ইয়াত নাবাৰ্ড, নেৰামেক, আস্ফাক, এপাৰ্ট বহুতকেইটা ইয়াত সংস্থা জড়িত হৈ আছে। আৰু এই মেলাত ৰাজ্যখনৰ 20খন জিলাৰ পৰা FPOৰ প্ৰতিনিধি অহাৰ লগতে মেঘালয়ৰ পৰাও 2টা FPOৰ প্ৰতিনিধি আহিছে। 2020 চনত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশত 10,000 ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী গঠনৰ কথা ঘোষণা কৰিছিল। কাৰণ আমাৰ দেশখনৰ বহু ৰাজ্যত যিসকল খেতিয়ক আছে এইসকল ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক। এতিয়া অসমৰ কথাই যদি চোৱা যায়, অসমৰ খেতিয়কসকল হৈছে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক। গতিকে ইয়াক আমাৰ খেতিয়কসকলক যদি আমি সংঘবদ্ধ কৰি আগুৱাই লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি বহুত কাম সম্ভৱ কৰি তুলিব নোৱাৰোঁ। আৰু এই খেতিয়কসকলক ঋণ লোৱাৰ ক্ষেত্ৰতেই হওক বা এখন বজাৰ দিয়াৰ ক্ষেত্ৰতেই হওক, এনেধৰণৰ FPOবিলাকে এতিয়া এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্যখনত প্ৰায় 700ৰ ওচৰা-ওচৰি এতিয়া FPO ইতিমধ্যে গঠন হৈছে, যিবিলাক FPOৰ ক'ৰবাত 500 আছে। আমাৰ কৃষকৰ সংখ্যা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনবিলাকত ক'ৰবাত 1000 আছে। তাত নাবাৰ্ডৰো আছে, RKVOই আছে, হৰ্টিকালচাৰ MOVCDৰো আছে, এপাৰ্টৰো আছে আৰু বেলেগ বেলেগ সংস্থাবিলাকৰ ইয়াত এনেধৰণৰ FPO আছে। গতিকে এতিয়া বহুত FPO আমাৰ এগ্ৰিকালচাৰ এলাইড ছেক্টৰটোৰ লগত জড়িত আছে। মীন উৎপাদন বা অন্যান্য দুগ্ধ উৎপাদনৰ লগতো বহুতখিনি আছে। এতিয়া ভেটেৰিনেৰী বিভাগতো তেনেধৰণৰ FPO কৰাৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰিছে।